নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি পিঠা বুলি ক'লে বেছিভাগ সময়তে নাৰিকল, তিল নাইবা চুজিক পুৰ হিচাপে পিঠাত ব্যৱহাৰ কৰোঁ। ভেজিটেবলছ খুব কমহে পুৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। সেয়েহে আজি এনে এবিধ পিঠাৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, য'ত ভেজিটেবলছ পুৰ হিচাপে পিঠাত ব্যৱহাৰ কৰা হ'ব। এই পিঠাবিধত চেনি ব্যৱহাৰ কৰা নহয়, গতিকে চেনি কমকৈ খোৱা লোকেও এই পিঠাবিধ খাব পাৰিব। এই পিঠাবিধ বনাওঁতে প্ৰথমতে আমি এবাটি কেঁচা মটৰ লৈছোঁ আৰু মটৰখিনি এনেধৰণেৰে পানীত দি বইল হ'বলৈ দিছোঁ। বইল হোৱাৰ পিছত মটৰখিনি নমাই থৈছোঁ। এতিয়া এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু এবাটি পানী ইয়াতে দি দিছোঁ। পানীখিনি লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিছে আৰু তেতিয়া তাত আমি এচামুচ ঘি দিছোঁ। ঘিখিনি দিয়াৰ পিছত আমি ইয়াতে এচামুচ নিমখ দিছোঁ। নিমখ ইয়াতে ৰক চল্ট ব্যৱহাৰ কৰা হৈছে। এতিয়া পানীখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। যেতিয়া সি উতলি আহিছে, তেতিয়া তাত আমি ভজা পিঠাগুড়ি দি দিছোঁ। ইয়াত ভজা পিঠাগুড়িৰ পৰিমাণ এবাটি ব্যৱহাৰ কৰা হৈছে। যিটো বাতিৰে আমি পানী লৈছিলোঁ, সেই একেটা বাতিৰে ভজা পিঠাগুড়িখিনিও লৈছোঁ। এতিয়া পানীখিনি যাতে পিঠাগুড়িৰ মাজলৈ সোমাই যায়, তাৰ বাবে আমি এনেধৰণেৰে হেতাৰে লৰাই দিছোঁ আৰু কিছু সময়ৰ পিছত বাৰ্ণাৰটো অফ কৰি দিছোঁ। আৰু ইয়াৰ পিছত আটা যেনেদৰে হাতেৰে মঠে, ঠিক তেনেধৰণেৰে এই পিঠাগুড়িখিনিও আমি হাতেৰে মঠি কিছু সময়ৰ বাবে ঢাকনেৰে ঢাকি থৈ দিছোঁ। এতিয়া বাৰ্ণাৰত এটা কেৰাহী উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে, তেতিয়া তাত আমি মিঠাতেল দি দিছোঁ। মিঠাতেলৰ পৰিমাণ বহুত বেছি ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ পিছত এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো পৰা কাটি লোৱা পিঁয়াজৰ টুকুৰাখিনি এনেধৰণেৰে কেৰাহীত দি দিছোঁ। তাৰপিছত হেতাৰে লৰাই আছোঁ। অলপ ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পিছত বইল কৰি থোৱা কেঁচা মটৰখিনি দি দিছোঁ। এতিয়া হেতাৰে লৰাই আছোঁ। কিছু সময়ৰ পিছত ইয়াতে আন্দাজ অনুযায়ী হালধি গুড়ি দিছোঁ। হালধি গুড়িৰ পৰিমাণ আপোনালোকে নিজৰ প্ৰয়োজন মতে ব্যৱহাৰ কৰিব। এতিয়া পুনৰাই হেতাৰে লৰাই দিছোঁ। ইয়াৰ পিছত আমি বইল আলু এনেধৰণেৰে হাতেৰে পিটিকি দিছোঁ। ইয়াত বইল আলুৰ পৰিমাণ মিডিয়াম চাইজৰ 4টা ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত আমি ইয়াতে ঘৰতে তৈয়াৰ কৰা মছলা গুড়ি দিছোঁ। এই মছলা গুড়িত থকা উপাদানসমূহ হৈছে জিৰা, জালুক আৰু চফগুটি। লগতে আমি ইয়াতে দিছোঁ নেমুৰ ৰস। এটা নেমুৰ 2টা ফালে আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছত চাট মছলা লৈছোঁ। এতিয়া এই গোটেইখিনি উপাদান যাতে ভালদৰে মিহলি হৈ যায়, তাৰ বাবে হাতেৰে এনেধৰণেৰে লৰাই আছোঁ। লগতে আমি আন্দাজ অনুযায়ী নিমখ দিছোঁ আৰু পুনৰাই হাতেৰে লৰাই আছোঁ। আলুখিনি পিটিকি দিওঁতে খুব মিহিকৈ আমি পিটিকি দিয়া নাই। এতিয়া কেঁচা ধনিয়া পাত ইয়াতে দি দিছোঁ। ধনিয়া পাতে সুগন্ধিও বঢ়ায় আৰু লগতে ইয়াত সোৱাদযুক্ত কৰি তোলে। এতিয়া ভাজি লোৱা এই ভাজিখিনি কেৰাহীটোৰ কাষলৈকে লৈ গৈছোঁ আৰু সোঁমাজতে অলপ ঠাই উলিয়াই লৈছোঁ। এতিয়া উলিয়াই লোৱা ঠাইখিনিত 1.5 চামুচ আমি বেচন দিছোঁ। এতিয়া এই বেচনখিনি হেতাৰে কিছু সময়ৰ বাবে লৰাই আছোঁ। যেতিয়া কিছু সময়ৰ পিছত ভজা হৈ যাব, তেতিয়া এই ভাজি লোৱা বেচনখিনিৰ লগত যিখিনি আমি কেৰাহীত চাৰিওকাষে থৈ দিছিলোঁ ভেজিটেবলছ, সেই ভেজিটেবলছখিনি আনি এই বেচনখিনিৰ লগত মিহলাই দিছোঁ। বেচন খিনি ইয়াতে এইকাৰণেই দিছোঁ যে তাৰ যোনটো বাইণ্ডিং হয়, সেই বাইণ্ডিংটো বেচনখিনি দিলে উপযুক্ত হিচাপত বাইণ্ডিংটো হৈ উঠে। এতিয়া যিখিনি আমি পিঠাগুড়ি মঠি থৈছিলোঁ, সেই মঠি থোৱা পিঠাগুড়িৰ পৰা নিজৰ প্ৰয়োজন মতে এনেধৰণেৰে পৰিমাণখিনি লৈ কিছুমান বল বনাই লৈছোঁ। এই বলকেইটাৰ আকাৰ আপোনালোকে দেখা পাইছে।
খুব বেছি ডাঙৰো নহয়, খুব বেছি সৰুও নহয়। বলকেইটা বনাওঁতে অলপ হাতেৰে এনেধৰণে দি দিছোঁ যাতে সি মিহি হয়। এনেধৰণে আমি একেলগতে বলকেইটা বনাই লৈছোঁ। এই পিঠাবিধ খাবলৈও বৰ সোৱাদযুক্ত হয়, যিহেতু সি অন্য পিঠাতকৈ পৃথক হয়। আমাৰ হৈ গৈছে বলকেইটা বনোৱা। এতিয়া এই বনাই লোৱা বলকেইটাৰ পৰা বেলনা মাৰিৰে এনেধৰণেৰে আমি যেনেধৰণে লুচি আমি বেলি লওঁ ঠিক তেনেধৰণেৰে আমি বেলি লৈছোঁ। বেলি থাকোঁতে বহুত বেছি প্ৰেছাৰ দি পেলাই নেবেলিব। এতিয়া বেলা হৈ গৈছে। এতিয়া এটা মিডিয়াম চাইজৰ বাতিৰে এতিয়া ইয়াৰ ওপৰত দি দিছোঁ আৰু তাৰ যিখিনি অলাগতিয়াল অংশ সেই অলাগতিয়াল অংশখিনি আঁতৰাই দিছোঁ। আমাৰ হৈ গৈছে, দুটা চাইডে হৈ গৈছে। এতিয়া তাৰে এটা চাইডত যিখিনি আমি ভাজি বনাই থৈছিলোঁ সেই ভাজিখিনি ইয়াতে পুৰ হিচাপত দি দিছোঁ। পুৰ হিচাপে দিওঁতে বহুত বেছি পৰিমাণে নিদিব, আপোনাৰ আন্দাজ অনুযায়ী দিব, যাতে বহুত বেছি দিলে কি হ'ব পিছতকৈ সি ফাটি যাব। গতিকে প্ৰয়োজন মতে আন্দাজ অনুযায়ী দিলেই হ'ল। এতিয়া দুখন হাতেৰে ইপিঠি সিপিঠি এনেধৰণেৰে আঙুলিৰে হেঁচি দিছোঁ। এতিয়া হৈ গৈছে এখন। ইয়াৰ পিছত আৰু এখন বনাই দেখুৱাইছোঁ। এতিয়া বলকেইটা মিহিকৈ বনোৱা হৈছে। এতিয়া সেই বলটোৰ পৰা লুচি আকাৰত এখন বনাই লৈছোঁ আৰু বনাই লোৱাৰ পিছত তাৰ ওপৰত এটা মিডিয়াম চাইজৰ বাতি দি যিখিনি আমাৰ অলাগতিয়াল অংশ সেইখিনি অংশ উলিয়াই দিছোঁ। এতিয়া আনটো ছাইডো ঠিক তেনেধৰণেৰে আমি বাতিৰে অলাগতিয়াল অংশখিনি আঁতৰাই লৈছোঁ। এতিয়া দুয়োটা ছাইডৰ যিকোনো এটাত ছাইডত আমি পুৰখিনি দি দিছোঁ। এতিয়া আনটো ছাইড এইটো ছাইডৰ ওপৰত দি দিছোঁ আৰু হাতৰ আঙুলিৰে এনেধৰণেৰে তাক অলপ প্ৰেছাৰ দি পিঠাখন হৈয়ে গৈছে। এতিয়া একেলগতে আমি কেইবাখনো বনাই লৈছোঁ। এতিয়া যিহেতু এই পিঠাবিধ আমি বইলত বনাম, তাৰ বাবে আমি এটা কেৰাহীত পানী দিছোঁ। পানীৰ পৰিমাণ দেখাই পাইছে, খুব বহুত বেছি পৰিমাণেও লোৱা নাই। এতিয়া পানীখিনিৰ লগত নেমু দি দিছোঁ। যিহেতু কেৰাহীত বইল কৰি যদি আমি মমই বনাওঁ বা পিঠাই বনাওঁ, পিঠা বা মম হৈ যোৱাৰ পিছত কেৰাহীটোত এটা দাগ বহে, সেই দাগটো নাইকিয়া কৰিবৰ বাবে আমি প্ৰথমতে পানীখিনিৰ লগত নেমু দি দিছোঁ। এতিয়া এখন থালত ঘি চাৰিওফালে লেপি লৈছোঁ আৰু পিঠাকেইটা এনেধৰণে এটা এটাকৈ লৈ লৈছোঁ। এতিয়া এই মাজৰ পিঠাটো অলপমান বেলেগকৈ এইকাৰণে বনাইছোঁ, কেতিয়াবা কি হয় সৰু ল'ৰা ছোৱালীবিলাকক পিঠাটো দেখিবলৈ অলপমান বেলেগকৈ বনাই দিলে সিহঁতৰ খোৱা আগ্ৰহটো বাঢ়ে। এতিয়া আমি থালখনৰ ওপৰত গোটেইকেইটা পিঠা দি দিছোঁ আৰু ইয়াৰ পিছত এখন ঢাকনিৰে এনেধৰণেৰে ঢাকি দিছোঁ। ইয়াৰ পিছত আমি প্ৰায় 20ৰ পৰা 25 মিনিট পিছত আমি ঢাকনিখন আঁতৰাই দেখা পাইছোঁ যে পিঠা হৈয়ে গৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ ধন্যবাদ।